মৰমৰ ছাত্ৰ ছাত্ৰীসকল, নতুন এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি পঢ়িবলৈ লোৱা লেচনটো হৈছে ক্লাছ 8ৰ অনুশীলনী 14.2 আৰু এতিয়া আমি প্ৰথম অংকটো কৰিম আৰু এই লেচনটোৰ নাম হৈছে বীজগণিত ৰাশিৰ উৎপাদক বিশ্লেষণ। প্ৰথম অংকখিনি দিছে আমাৰ 1 নম্বৰৰ হৰণ কৰিবলৈ দিছে। তো 1 নম্বৰৰ 1টো আমি কৰিবলৈ লৈছোঁ। x to the power 5 হৰণ x স্কোৱাৰ। আমি আগতে পাই আহিছোঁ যে এই ভূমি একে হ'লে ঘাটবিলাক সদায় বিয়োগ হয়। তো এইটো একেবাৰে উজু, ঘাটবিলাক আমি বিয়োগ কৰি দিম। 5ৰ পৰা 3 গ'লে থাকিব, 2 গ'লে থাকিব 3। এইটো হৈছে ইয়াৰ উত্তৰ। 2 নম্বৰটো 6p কিউব হৰণ 3p। এইটো আমি এনেকৈ হৰণ কৰি ল'ম। যিহেতু 3য়ে 6 হৰণ হৈ আছে আৰু হৰণ হৈ থকাৰ কাৰণে একে ভূমি হোৱাৰ কাৰণে এই ঘাটকেইটা আমি বিয়োগ কৰিম। ইয়াৰ ঘাট 1, ইয়াৰ ঘাট 3, 3ৰ পৰা 1 বিয়োগ কৰিম। 3য়ে হৰণ কৰিলে 3 কেইবাৰ যাব, 6 যাব 2বাৰ। তাৰপৰা 2p 3ৰ পৰা 1 গ'লে থাকিব 2। এইটো হৈছে ইয়াৰ উত্তৰ। 3 নম্বৰটো 36 m কিউব n স্কোৱাৰ হৰণ -4 mn কিউব। -4 36। এতিয়া আমি m আছে, ইয়াত ঘাট আছে 3, ইয়াৰ mৰ ঘাট হৈছে 1। ঠিক তেনেকৈ n 2, ইয়াত ঘাট 2 -3। 4 হৰণ যায়, 4য়ে 4 কেইবাৰ যাব, 4য়ে 36ক যাব 9 বাৰ। তো ইয়াত থাকিব -9 আৰু m 3ৰ পৰা 1 গ'লে থাকিলে 2, nত থাকিব 2ৰ পৰা 3 গ'লে -1 থাকিব। এতিয়া আমি আগত পাইছোঁ যে 2 ঘাট যদি এতিয়া -1 হয় তেতিয়াহ'লে ই হৈ যায় কি 2/1। ঠিক তেনেকৈ 2 ঘাট 2 হ'লে -2 হ'লে এইটো হ'ব 2 স্কোৱাৰ বাই 1 হ'ব। এইটো ঠিক তেনেকৈ ভগ্নাংশত হৈ যাব -9 m স্কোৱাৰ পূৰণ চিন্তাত দিছোঁ যিহেতু পূৰণ হৈ আছে n/1 হ'ব। তো তলত থাকি যাব n, ওপৰত থাকি যাব -9 m স্কোৱাৰ। এইটোৱে হৈছে ইয়াৰ উত্তৰ। 4 নম্বৰটো আমি কৰিম। এইটো প্ৰথমতে সংখ্যাখিনি আমি 72/96 লিখি লওঁ। ঠিক তেনেকৈ এইটো ঘাটবিলাক বিয়োগ কৰি যাওঁ। p ঘাট 2, ইয়াত ঘাট 1, q ঘাট 2 বিয়োগ, ইয়াৰ ঘাট হৈছে 1 আৰু r, ইয়াৰ ঘাট হৈছে 4, ইয়াৰ r ঘাট হৈছে 1। ইহঁত দুটাক 12 হৰণ যায়, 6 12 72 আৰু 8 12 96। দুইটাক 2য়ে যায়, ইয়াক যাব 3 বাৰ আৰু ইয়াক যাব 4 বাৰ। ইয়াত থাকি গ'ল, তলত থাকিলে 3, ওপৰত থাকিলে 4। ইয়াৰ 2ৰ পৰা 1 গ'লে 1 থাকিব, গতিকে এইটো আমি p লিখিম। ইয়াৰ 2ৰ পৰা 1 গ'লে 1 থাকিব, এইটো q লিখিম। আৰু 4ৰ পৰা 1 গ'লে থাকিব r ঘাট হ'ব 3। এইটো হৈছে ইয়াৰ উত্তৰ। এতিয়া 5 নম্বৰটো কৰোঁ। -12 8 7 b ঘাট 7 হৰণ 17 4 b 9। এইটো আমি এনেকৈ লিখি ল'ম 17 -12, ইয়াৰ ঘাট 8 -4
7 - 9 সিহঁতৰ একৰ বাহিৰে বেলেগ উৎপাদক নাই, গতিকে 17 - 12 এ ঘাত হ'ব 4 আৰু বি ঘাত হ'ব -2। এতিয়া এইটো -2 হৈ যোৱাৰ কাৰণে ই আগত কৰি যোৱা এইটো নিচিনা হৈ যাব। 17 - 12 / 4 এইটো হৈ যাব b²/1। শেষত গৈ এইটো 17ৰ লগত b² পূৰণ হ'ব আৰু 8^4টো ওপৰত -12ৰ লগত পূৰণ হৈ যাব, -12 8^4। এইটো হৈছে ইয়াৰ উত্তৰ। 1 নম্বৰখিনি কৰি শেষ হৈছে। তো 2 নম্বৰখিনি দিছে তলৰ বহুপদ ৰাশিবোৰক একপদ ৰাশিৰে হৰণ কৰা। তো আমি প্ৰথম অংকটো কৰিম। তো আমি অংকটো পাতি ল'লোঁ। এতিয়া ইয়াক হৰণ কৰিম তেনেকৈ y² 5y³ - 3y²। ইয়াত তলত y² আছে, গতিকে আমি এইটো নাইকিয়া কৰিব লাগে। এইটো নাইকিয়া কৰিবলৈ আমি ইয়াত y 3টা আছে, ইয়াত y 2টা আছে, গতিকে আমি y² এটা কমন ল'লোঁ বাহিৰত। ভিতৰত থাকি যাব y, 5টো থাকি যাব আৰু ইয়াত 3টা আছিলে, 2টা বাহিৰলৈ গুচি আহিলে, ইয়াত y এটা থাকিব আৰু ইয়াত y² বাহিৰলৈ গুচি আহিলে ইয়াত অকল 3টো থাকিব। এতিয়া y² কটা যাব, তো থাকি যাব 5y - 3। এইটো হৈছে ইয়াৰ উত্তৰ। এতিয়া 2 নম্বৰটো আমি লিখিম। 2 নম্বৰ অংকটো হৈছে এইটো, 2 নম্বৰৰ 2টো। ইয়াক আমি পাতি ল'ম। ইয়াক কেনেকৈ পাতিম এতিয়া? এই সংখ্যাটোৱে প্ৰতিটোকে এবাৰ হৰণ হৈ আছে। ইয়াৰ লগতো এবাৰ হৰণ হৈ আছে, ইয়াৰ লগতো এবাৰ হৰণ হৈ আছে আৰু ইয়াৰ লগতো এবাৰ হৰণ হৈ আছে। তো আমি এইটো এনেকৈ পাতি ল'ম। 5^8 তলত লিখিম 2^4 - 2^4 ইয়াকো এবাৰ হৰণ হৈছে 4^6 + 2^4 ইয়াক এবাৰ হৰণ হৈ আছে। এইটো লিখি ল'লোঁ। হৰণ হৈ আছে যিহেতু ইহঁতৰ ঘাতকেইটা বিয়োগ হ'ব 8 - 4 -চিনডাল দিলোঁ। ইয়াক এইটোৱে হৰণ যাব, দুবাৰ যাব, 2^6 - 4 হ'ব, প্লাছ ইয়াত হৰণ যাবলগীয়া নাই, 2/3 ((4 - 4) 2/5 ((4) হ'ল, মাইনাছ 2a² হ'ব এইটো, প্লাছ 2/3 4 পৰা 4 গ'লে থাকিব 0। আৰু 0 মান 0 হ'লে 0 ঘাত 0 হ'লে সদায় এইটো 1 হয়, গতিকে 1 হ'লে ইয়াৰ একেটাই থাকিব 2/5 ((4) - 2a² প্লাছ 2/3। এইটো হৈছে ইয়াৰ উত্তৰ। 3 নম্বৰ অংকটো হৈছে এইটো। তো এইটো অংকটো দীঘলীয়া যদিও ইয়াক দেখি ভয় খাবলৈ দৰকাৰ নাই, একেবাৰে উজু। আমি প্ৰতিটোকে হৰণ কৰি যাম আগত কৰি যোৱা নিচিনা। তো ইয়াত আছিলে 5p² q³ r⁴, ইয়াত এইটোৱে হৰণ কৰিম 5p² q² r² মাইনাছ এইটোকো হৰণ কৰিম 10p² q² r² p² q² r² প্লাছ 15p³ q³ r⁴। 5 হৰণ যাব, গতিকে আমি ঘাতবিলাক বিয়োগ কৰি যাম। 2 - 2 হ'ব, q 3 - 2 হ'ব, r4 - 2 তাৰ মাইনাছ চিন দিম। এইটো ইয়াত যাব দুবাৰ, 2 - 2 - 2 2 - 2 2 - 2। এইটো আমি ইয়াত ডাইৰেক্ট কৰিব পাৰোঁ, তোমালোকক বুজি পাবলৈ মই এইটো কৰি দিছোঁ। এই লাইনটো নিলিখিলেও হয়।
বা তোমালোকে যদি বুজি পাইছা ইয়াৰ পিছৰ লাইনটো তোমালোকে লিখিব পাৰিবা। ইয়াক যাব এইটোৱে 3 বাৰ 3 - 2 q 3 - 2 r 4 - 2। এতিয়া আমি কৰি চাম এইখিনি। p ঘাত হ'ব 0, q ঘাত হ'ব 0, r স্কোৱাৰ হ'ব -2, p ঘাত হ'ব 0, q ঘাত হ'ব 0, r ঘাতো 0 হ'ব +3। ইয়াত থাকি যাব 1, q থাকি যাব 1 আৰু r স্কোৱাৰ এটা থাকি যাব। এইকেইটা যিহেতু 0 হৈ গ'ল, 0 হৈ গ'লে ইয়াৰ প্ৰতিটোৱে 1 হ'ব, গতিকে এইটো r স্কোৱাৰ হ'ব -2 + 3p q r স্কোৱাৰ। এইটোৱে হ'ব ইয়াৰ উত্তৰ। চৰি, এইটো হ'ব এইটো 0 নহয়, এইটো 0 নহয়, গতিকে ইয়াত q এটা থাকিব, এইটোহে 0 হ'ব। 4 নম্বৰটো হৈছে এইটো। ইয়াক আমি আগত কোৱাৰ নিচিনা প্ৰতিটোৱে হৰণ কৰি যাম। ax³ ax হৰণ হ'ব প্লাছ bx স্কোৱাৰক ax হৰণ হ'ব মাইনাছ cx ax হৰণ হ'ব। এতিয়া ইহঁত কটা যাব, তো x 3 - 1 হ'ব, 3 - 1 প্লাছ a/b x স্কোৱাৰ -1, ইয়াত স্কোৱাৰ -1 মাইনাছ, এইটো আমি ইয়াতো কাটি দিব পাৰোঁ। গতিকে ইয়াত থাকি যাব a/c, ইয়াত থাকি যাব x স্কোৱাৰ প্লাছ a/b x মাইনাছ a/c। 2 বাই গ'লে 1 থাকি যাব, এইটো হ'ব ইয়াৰ উত্তৰ। 5 নম্বৰটো এইটো হৈছে এইটো, তো এইকেইটা আমি লিখি লওঁ। m³ n⁻6 m³ n³ মাইনাছ n⁻6 n³ m³ n³। এতিয়া আমি ইয়াত এইকেইটা কাটি দিব পাৰোঁ। এইটোৱে যিহেতু মিলিয়ে আছে আৰু এইটোৱে আমি মিলি আছে, গতিকে এইটো n6 - 3 হ'ব মাইনাছ m6 - 3 হ'ব। তো এইটো 6ৰ পৰা 3 মাইনাছ হ'লে থাকিব 3 আৰু mতো থাকিব এইটো 3, এইটোৱে ইয়াৰ উত্তৰ। এতিয়া আমি 3 নম্বৰ অংকখিনি কৰিম। 3 নম্বৰ অংকখিনি দিয়া আছে তলৰ হৰণবোৰ কৰা। তো প্ৰথম অংকটো হৈছে এইটো, আমি এইটো লিখি লৈছোঁ। আমি ইয়াত পাতি ল'ম, যিহেতু হৰণ হৈ আছে তলত 3x - 7 9x - 21। এই অংকটোত ইহঁত দুটা সাধাৰণ উৎপাদক হৈছে 3। আমি 3টো বাহিৰত ল'লোঁ। 3টো বাহিৰত ল'লে, বাহিৰত কমন লোৱাৰ লগে লগে ভিতৰত থাকি যাব 3, 3 × 3 = 9, xটো থাকি যাব আৰু 3 লগত কিমান পূৰণ কৰিলে 21 হ'ব, 7, 3 × 7 = 21। এতিয়া 3x - 7 তলত থাকি গ'ল, ইহঁত দুটা হৰণ গুচি যাব, থাকি যাব উত্তৰটো 3। 2 নম্বৰ অংকটো এইটো, ইয়াকো আমি পাতি ল'ম। তলত 4m + 6 10m 8m + 12। আমি এটা কথা মন কৰিব লাগিব যে আমি তলৰটোৰ লগত হৰণ যায় নে নাযায় এইটো চাম। এতিয়া বৰ্তমান হৰণ যোৱা নাই, তো আমি কি কৰিলে হৰণ যাব তাৰ উপায় উলিয়াব লাগিব। ইহঁত দুটাৰ সাধাৰণ উৎপাদক হৈছে 2। এটা 2 এটা আমি বাহিৰত ল'লোঁ, কমন ল'লোঁ। 2 ল'লে ভিতৰত থাকি যাব ইয়াত 4, 2 × 4 = হ'ব 8, mটো থাকি যাব আৰু 2 6 × হৈ যাব এইটো 12। তো 4m + 6, ইহঁত দুটা হৰণ গুচি যাব, তেতিয়া এইটো থাকিব, তেতিয়া 2 × 10 = 20 20m, এইটো থাকি যাব।
এইটো ইয়াৰ উত্তৰ। 3 নম্বৰ অংকটো এইটো পাতি লৈছোঁ। PQ 21P minus 33 7P square Q square 22P minus 6। অংকটো দেখি ভয় খাব নালাগে, অলপ ভাবি চালেই ওলাই যায় ইয়াৰ পিছত কি হ'ব। 7P square Q square, ইহঁত দুটা সাধাৰণ উৎপাদক 2, তো 2 এটা আমি বাহিৰত কমন ল'লোঁ। 2 ল'লে 2 11 গুণ 22, পিটো থাকি যাব, 2 3 গুণে 6, 2 3 গুণে হ'ব 6। গতিকে পি কিউটো অলপ পূৰণ। ইয়াত আমি দেখিছোঁ যে ইহঁত দুইটাকে 11 হৰণ যায়, যিহেতু 11টো কমন লৈ ল'লোঁ আমি, ভিতৰত থাকিব 11 11 গুণে 121, পিটো থাকি যাব, আৰু 11 3 গুণে 33। এতিয়া ইহঁত দুটা হৰণ গুচি যাব। তেতিয়া ইয়াত ওপৰত হ'ব 14P square Q square আৰু 11P Q। এইটো আমি এটা লাইন কৰিব পাৰোঁ আৰু নকৰিলেও ডাইৰেক্ট লিখিব পাৰোঁ। 14 তলত থাকিব 11, ইহঁত যিহেতু হৰণ হৈ আছে, হৰণ হৈ যোৱাৰ লগে লগে কি হ'ব, ইয়াৰ পৰা ইয়াৰ ঘাতটোৰ পৰা এইটো বিয়োগ হ'ব, ইয়াৰ ঘাতটোৰ পৰা এইটো বিয়োগ হ'ব, বিয়োগ হোৱাৰ লগে লগে থাকি যাব পি কিউ। এইটো ইয়াৰ উত্তৰ। বা এইটোকে নিলিখি ইয়াৰ পিছৰ লাইনটো আমি এনেকৈ লিখিব পাৰোঁ, 11/14 P square minus 1 Q square minus 1। তো 11/14 ইয়াত থাকি যাব P, ইয়াত থাকি যাব Q। 4 নম্বৰটো এইটো। অংকটো দেখি ভয় খাবলৈ দৰকাৰ নাই, আমি প্ৰথমতে পাতি ল'ম। x plus 4 y minus 6 1729 x y z। এতিয়া চাম, ইয়াত পূৰণ চিন্তা দি লৈছোঁ। ইহঁত দুটা সাধাৰণ উৎপাদক 3, 3টো লৈ লোৱাৰ লগে লগে বাহিৰত কমন লোৱাৰ লগে লগে ভিতৰত থাকি যাব x, আৰু 3 4 গুণে 12, 3 4 গুণে 12। ইয়াতো ইহঁতৰ সাধাৰণ উৎপাদক হৈছে 4, তো কমন লৈ ল'লোঁ, ইয়াত পূৰণ চিন্তা দি লৈছোঁ। ভিতৰত থাকি যাব y, আৰু 4 6 গুণে হৈ যাব এইটো 24। এইটো হৈ যোৱাৰ লগে লগে আমি এইটোৰ লগত হৰণ যাব, এইটোৰ লগত আমি কাটি দিব পাৰোঁ। তলত থাকি গ'ল 19, ওপৰত থাকিলে 1729 x y z পূৰণ 3 4 গুণেতো আমি 12 কৰি ল'লোঁ। এতিয়া এই সংখ্যাটো আমি উৎপাদক ভাঙি চাম, 1729, ইয়াত 2 হৰণ নাযায়, যিহেতু ই অযুগ্ম সংখ্যা। 3 হৰণ যায় নি চাম, 3 কেতিয়া হৰণ যায়, এই অংককেইটা যোগফলটো যদি 3 হৰণ যায়। আমি চাওঁ, 1 হাতে 8, 8 2 10, 10 9 19, যোগ কৰিলে আমি 19 পাওঁ। ইয়াক 19ক 3 নাযায়, 4 নাযায়, 5 নাযায়, 6 নাযায়, 7 যাব। ইয়াক 7 7 2 গুণে 14, 3 32 থাকিলে 7 4 গুণে 28, 4 বাকী থাকিলে 9 নামি আহিলে 49, 7 7 গুণে 49। ইয়াক এতিয়া 7ও নাযায়, ইয়াক হৰণ যাব 13, 13 গুণ 13 11, 11 বাকী থাকিলে 17 হ'ল, 117, 117ক 13 যাব 9 বাৰ। ইয়াৰ উৎপাদককেইটা আমি এইকেইটা পালোঁ, 7 13 আৰু 19। 1729টো আমি উৎপাদকত ভাঙিলে আমি এইকেইটা উৎপাদক পাম। এতিয়া আমি লিখি লওঁ, 19 7 × 13
into 19xyz into 12. এতিয়া 19 একোটা গুচি যাব, হৰণ গুচি যাব। তো আমি এই সংখ্যাকেইটা হৰণ কৰিম। এতিয়া ইয়াত 7 13 গুণ 91 হ'ব। 91 লগত 12 পূৰণ কৰি চাম। 2 গুণ 2 9 দুগুণ 18 1 গুণ 1 9 গুণ 9 2 9 10। শেষত আমি কিমান পালোঁ? ইয়াত থাকি গ'ল 7 into 13 xyz into 12। এইটো গৈ গোটেইখিনি পূৰণ কৰি পাওঁ 1092 xyz। এতিয়া আমি কৰিম 4 নম্বৰখিনি। ইয়াৰ দিয়া আছে হৰণফল নিৰ্ণয় কৰা। তো প্ৰথম অংকটো হৈছে এইটো x² - 25 হৰণ x + 5। এই অংকটো আমি পাতি ল'লোঁ। x² - 25 x + 5। x স্কোৱাৰ হৈছে এইটো আমি স্কোৱাৰ কৰি ল'ম। এইটো স্কোৱাৰ কৰিলে কিমান হ'ব? ইয়াৰ বৰ্গমূল হৈছে 5, গতিকে 5ৰ বৰ্গ সংখ্যা হৈছে 25। x² - 5 স্কোৱাৰ কৰি ল'লোঁ x + 5। তো এতিয়া এইটো কোনটো সূত্ৰত পৰিলে? a² - b² পৰিলে। a² - b² কেনেকৈ হয়? a + b আৰু a - b। তো তেনেকৈ পাতি ল'ম আমি। এতিয়া হ'ব x + 5 x - 5 হ'ব এইটো x + 5। তো ইহঁত দুটা হৰণ গুচি যাব, থাকিব x - 5। 2 নম্বৰ অংকটো কৰিব লৈছোঁ। এতিয়া এইটো পাতি ল'ম আমি। a + 1 হোল স্কোৱাৰ 4 a² + 8a + 4। আমি ইয়াত প্ৰতিটোৰে হৈছে গুণিতক 4। তো গুণিতক 4টো আমি কমন লৈ ল'লোঁ। ভিতৰত থাকিব a² + 4 2 গুণে 8 হ'ব। এটো থাকিব, ইয়াত থাকি যাব 1 4 1 গুণে 4। এইটো a + b হোল স্কোৱাৰ। a + b হোল স্কোৱাৰটো আমি ভাঙি ল'ম। ভাঙি নল'লেও হ'ব। আমি লিখি লৈছোঁ a + b হোল স্কোৱাৰ। a² + 2ab + b স্কোৱাৰ হয়। a + 1 হোল স্কোৱাৰ। এইটো হৈ যাব a² + 2 into a হৈছে এইটো। এতিয়া b এইটো 1 স্কোৱাৰ কৰিলে এইটো একেই থাকিব। তো এইটো হ'ব 1 a² + 2ab + b স্কোৱাৰ হ'ল a + 1 হোল স্কোৱাৰ। এই গোটেইটো হৈ যাব এতিয়া a + 1 হোল স্কোৱাৰ। a + 1 হোল স্কোৱাৰ হ'ল। ইহঁত দুটা হৰণ গুচি যাব, তো থাকি যাব 4। এইটো হৈছে ইয়াৰ উত্তৰ। 3 নম্বৰটো এইটো এই 2 নম্বৰটোৰ নিচিনা একেই। p - 1 লিখি লৈছোঁ আমি 9p² - 18p + 9 p - 1। ইয়াত আমি 9টো কমন ল'ব পাৰোঁ। 9টো কমন ল'লে p² - 9টো বাহিৰত গুচি আহিলে p² থাকি যাব। ইয়াত থাকি যাব 2 9 2 গুণে 18 হ'ব। p2 থাকি যাব আৰু 9টো বাহিৰত গুচি আহিলে ইয়াত থাকি যাব 1। এইটো a - b হোল স্কোৱাৰত পৰে। a - b হোল স্কোৱাৰ কেনেকৈ হয়? a² - 2ab + b স্কোৱাৰ। তো তেনেকৈ এইটো নিচিনা আমি এইটো কৰি ল'ম। এতিয়া p স্কোৱাৰ হ'ল
2 হ'ল, এইটো a স্কোৱাৰ হ'ল, a স্কোৱাৰ 2টো দিলোঁ, এইটো a হয়, তাৰপিছত bটো 1 স্কোৱাৰ হ'ল, তেতিয়াহ'লে এইটো b হ'ব কিমান 1, p minus 1 9, এই গোটেইটো হৈ যাব p minus 1 হোল স্কোৱাৰ হৈ যাব। এতিয়া p minus 1 ইয়াত আছে দুটা, মানে p minus 1 p minus 1, তো ইহঁত দুটাই ইয়াত তলত এটা ওপৰত এটা হৰণ গুচি যাব, তো থাকি যাব 9 p minus 1, এইটো ইয়াৰ উত্তৰ। ছয় নম্বৰ অংকটো হৈছে এইটো। এই অংকটো এতিয়া আমি আগতে এনেকুৱা অংক কৰি আহিছোঁ, তো এই 21টোৰ লগত ইয়াৰ সহগটো আমি পূৰণ কৰিব লাগিব। প্ৰথমতে অংকটো আমি পাতি লৈছোঁ x plus 3 x square plus 10x plus 21, ইয়াৰ আগত এক এটা আছে সহগ, এইটোৰ লগত এই 21টো পূৰণ কৰিম, আমি পাম কিমান 21, 21ৰ যদি উৎপাদক ভাঙোঁ আমি কিমান পাওঁ 3 into 7, মানে এই 3টো আৰু 7টো যোগ কৰিলে আমি পাওঁ কিমান 10টো পাওঁ। তো আমি সেই তেনেকৈ কৰিম, x plus 3 x square plus 3x plus 7x কৰি ল'লোঁ, 3x আৰু 7x 10x হয় plus 21, x plus 3, এতিয়া ইয়াত আমি x এটা কমন ল'লোঁ, ভিতৰত x এটা থাকি যাব, ইয়াৰ xটো বাহিৰলৈ গুচি আহিলে ইয়াত থাকি যাব 3 প্লাছ ইয়াত 7 এটা কমন ল'লোঁ, ভিতৰত থাকি যাব x, আৰু 7 3 গুণে হৈ যাব এইটো 7 3 গুণে 21, ইয়াৰ পিছৰ লাইনটো এইফালে কৰি দিছোঁ, ইয়াত থাকিলে x plus 3, ইয়াত দুটাৰ ভিতৰত এটা ল'ম x plus 3 আৰু x plus 7, x plus 3 হৰণ গুচি যাব, এতিয়া থাকি যাব x plus 7, এইটো হৈছে ইয়াৰ উত্তৰ। 7 নম্বৰ অংকটো হৈছে এইটো, ইয়াক আমি প্ৰথমতে ইয়াত পাতি ল'ম m minus 3 m square plus 6m minus 27, এতিয়া 27 ইয়াত আছে, আৰু ইয়াত এমৰ আগত ইয়াত এক এটা সহগ আছে, 1 আৰু 27 পূৰণ কৰিলে আমি পাওঁ 27, তো 27টো আমি কেনেকৈ পাওঁ 9 3 গুণে 27, আৰু 9ৰ পৰা যদি আমি এই 3টো বিয়োগ কৰোঁ আমি পাওঁ কিমান, আমি পাওঁ 6, এই 6টো হৈছে এইটো, তো আমি 9 plus 3 কৰি ল'ম ইয়াত, m minus 3 m square plus 9m
minus 3m. So 9m over 3m gole 6m থাকে minus 27. m minus 3 ইয়াতে m এটা কমন ললো আমি ভিতৰত থাকি যাব m আৰু এই m টো বাহিৰলৈ গুচি আহিলে ইয়াত থাকি গল 9 মাইনাস ইয়াত 3 কমন ললো ভিতৰত থাকি যাব m এই চিনটো ইয়াত প্লাস হৈ যাব আৰু 3 9 গুণে হৈ যাব 27 এতিয়া 9 m plus 9 দুটা হৈ গল ইয়াৰ এটা লম আমি m plus 9 আৰু হৈ যাব m minus 3 m minus 3 তো এই m minus 3 এইগিৰা হৰণ যাব থাকি যাব ইয়াত m plus 9 8 নম্বৰ অংকটো হৈছে এটো ইয়াক আমি প্ৰথমতে পাতি লওঁ y plus 7 4y square plus 25y minus 21 এতিয়া ইয়াৰ সহগ আছে 4 আৰু 21 4 21 আমি ফোন কৰি পালো 84 তো 84 টো আমি প্ৰথমতে উৎপাদকত ভাঙি লওঁ 2 এ কৰিলে হ'ব 42 2 এ কৰিলে হ'ব 21 ইয়াত 3 এ যাব 3 এ 7 বাজাব এতিয়া আমি 7 আৰু 2 দুটা লগত ফোন কৰিলে কিমান হ'ব 28 3 এই 3 টো যদি বিয়োগ কৰো আমি পাওঁ কিমান 25 তো আমি এটো এনেকে কৰি লৈ এই 25 টো উলিয়াম y plus 7 4y square plus 28y এই 28 টো ললো ইয়াত minus 3y 28y পৰা 3y গলে 25 থাকিব minus 21 তে ইয়াত আমি 4y এটা কমন লম 4y যদি কমন লওঁ ভিতৰত থাকি যাব y আৰু ইয়াত 4 টো গুচি আহিলে 4 7 গুণে 28 হলেতো y টো যেহেতু বাহিৰত গুচি আহিলে তো এইটো ইমানতে হ'ল আৰু ইয়াত আমি 3 এটা কমন লম ভিতৰত থাকি যাব y এই মাইনাস চিনটো ইয়াত প্লাস হৈ যাব 3 7 গুণে এটো হ'ব 21 y plus 7 y plus 7 দুটা হৈ গল ইয়াৰ এটা কমন লম y plus 7 আৰু ইটো হৈ যাব 4y minus 3 y plus 7 ইহঁত দুটা হৰণ গুচি গল একত থাকি গল 4y minus 3 তো ইয়াৰ উত্তৰ এটো হৈছে 9 নম্বৰটো 9 নম্বৰটো আমি প্ৰথমতে পাতি লম u plus 1 4u square plus 25u plus 21 4 আৰু 21 কৰিলে আমি পাওঁ 4 into 21 84 পাওঁ তো 84 টো হে আগৰটো নিচিনা উৎপাদক ভাঙিলাম 2 এ কৰিলে হ'ব 42 2 এ কৰিলে হ'ব 21 3 এ কৰিলে হ'ব 7 তো ইয়াত আমি প্ৰথমটোটা 2 2 গুণে 4 আৰু 3 7 গুণে 21 কৰিলে আমি কিমান পাওঁ 25 তো এই অংকটো আমি এনেকৈ কৰিম u plus 1 4u square plus 4u plus 21u 4u 21u কৰিলে আমি 25 পাম plus 21 u plus 1 4u টো আমি কমন ললো ইয়াত ভিতৰত থাকি যাব u আৰু 4u গুটেটো বাহিৰলৈ গুচি আহিলে ইয়াত থাকি যাব 1 plus ইয়াত 21 টো কমন ললো আমি ভিতৰত থাকি যাব u 21 টো বাহিৰলৈ গুচি আহিলে ইয়াত থাকিব 1
u plus 1 এই দুটাৰ ভিতৰত আমি এটা কমন ল'ম u plus 1 আৰু এইটো হৈ যাব 4u plus 21 তো u plus 1 ইহঁত দুটা হৰণ যাব গতিকে শেষত থাকিব 4u plus 21 এইটো হৈছে ইয়াৰ উত্তৰ এইটো হৈছে 10 নম্বৰ অংকটো আমি প্ৰথমতে পাতি ল'ম 26y square 5y plus 7 52y cube 50y square minus 98 26y square 52y cube এতিয়া ইহঁতৰ ইয়াৰ পৰা এই দুটাৰ ভিতৰত আমি 2 এটা কমন লৈ ল'ম 2 এটা কমন ল'লে থাকিব ইয়াত 25 কাৰণ 2 25 50 হয় y square minus এইটোত হ'ব 49 ইয়াতে এতিয়া আমি এটা কাম কৰিব পাৰোঁ 26ক এবাৰ যায় আৰু ইয়াক যাব দুবাৰ তাৰপিছত ইহঁত দুটা যিহেতু হৰণ হৈ আছে 3 পৰা 2 বিয়োগ যাব 3 পৰা 2 বিয়োগ গ'লে ইয়াত থাকিব 2 এইকেইটাও আমি কাটি দিওঁ ইয়াত y এটা থাকিব তো 2y into 2 এইটো এটা বৰ্গ সংখ্যা এইটো এটা বৰ্গ সংখ্যা ইয়াৰ বৰ্গমূলটো হৈছে 5 আৰু ইয়াৰ বৰ্গমূল হৈছে 7 তো 5 স্কয়াৰ মানে 25 তো এইটো আমি এনেকৈ কৰি ল'ম 5y whole square minus এইটো 7 square এতিয়া ইহঁত দুটা কোনটো সূত্ৰত পৰিলে a square minus b square এইটো হয় a plus b আগতে কৈ আহিছো মই a minus b ইয়াত তলত একোৱে নাথাকিলে ইয়াত 1 থাকিলে এতিয়া বৰ্তমান আমি এইটো ইয়াত লিখি ল'ম তো পিছৰ লাইনটোত আমি লিখিম 2y এই দুটা আমি পূৰণ কৰি দিম 4y হ'ব আৰু এইটো হ'ব 5y ইয়াত এইটো থাকি গ'ল সৰি এইটো লিখিবলৈ থাকি গ'ল 5y plus 7 5y plus 7 5y plus 7 হ'ব 5y plus 7 আৰু 5y minus 7 হ'ব তলত থাকি যাব 5y plus 7 তো ইহঁত দুটা হৰণ গুচি যাব হৰণ গুচি গ'লে একত থাকিবগৈ গৈ 4y 5y minus 7 এইটোৱে হৈছে ইয়াৰ উত্তৰ এতিয়া আমি 5 নম্বৰখিনি কৰিম তলৰ গাণিতিক উক্তিবোৰৰ পৰা ভুলটো বাছি উলিওৱা আৰু ভুলবিলাক শুদ্ধ কৰা আমি প্ৰথমটো চাওঁ এতিয়া প্ৰথমটো দিছে এইটো তো ইয়াৰ সমান 0 দিয়া আছে এইটো এতিয়া আমি দেখিছোঁ যে 9 9ক হৰণ যাব আৰু x স্কয়াৰ হৰণ যাব মানে ইয়াত থাকি যাব কি ইয়াত থাকি যাব 1 আৰু এটো 0 সমান হৈছে নে নাই হোৱা গতিকে এই গাণিতিক উক্তিটো ভুল আমি ইয়াক শুদ্ধকৈ লিখিছোঁ 2 নম্বৰ অংকটো এটো দিছে আমি আগতে কৈ আহিছোঁ যে ইয়াক হৰণ গৈ আছে আকৌ ইয়াকো হৰণ গৈ আছে আমি তেনেকৈ পাতি ল'ম 4x স্কয়াৰ 4x স্কয়াৰ হৰণ গৈ আছে প্লাস 4x স্কয়াৰে এই 1টো হৰণ গৈ আছে তো এইটোৱে সম্পূৰ্ণ হৰণ যাব ইয়াত থাকি যাব 1 আৰু ইয়াত থাকি যাব 4x স্কয়াৰ এইটো 2 সমান হ'ল নে নহ'ল গতিকে এইটো ভুল
3 নম্বৰটো এইটো দিয়া আছে, ইয়াৰ সমান 2/1 হয়নে নহয় আমি চাম। এতিয়া 3য়ে 3x হৰণ গৈ আছে প্লাছ 3x 2 হৰণ গৈ আছে। তো এইটো আমি পালোঁ 1 আৰু ইয়াত পালোঁ 3x/2। আমাক দিয়া আছে ইয়াৰ ওলাবগৈ লাগে 2/1। এইটো এতিয়া সমান হয় জানো? নহয়, গতিকেলৈ এইটো ভুল। আমি ইয়াক শুধৰাই লিখিছোঁ। 4 নম্বৰটো দিয়া আছে এইটো, ইয়াকো আমি কৰি চাম। আমাৰ ওলাব লাগে 7x। তো 5 7x যাব প্লাছ 5 5 যাব। এইটো হৰণ নাযায়, গতিকে এইটো 5/7x হ'ব প্লাছ 5 5 যাব। ইয়াত থাকিব 1। আমাক ওলাব লাগিছিলে 7x, এইটো ওলালে জানো? নাই হোৱা, গতিকে এইটো ইয়াত ভুল। এইটো একেবাৰে শেষৰ অংকটো, ইয়াৰ সমান এইটো ওলাব লাগে। আমি কৰি চাওঁ। 4 4x² গ'ল প্লাছ 4 8x হৰণ কৰিলোঁ প্লাছ 4 4 হৰণ কৰিলোঁ। 4 4 হৰণ গ'ল, 4 8 গ'ল দুবাৰ। আমি শেষত পালোঁগৈ, ইয়াত থাকিলে x², ইয়াত থাকিলে 2x প্লাছ 4/1। আমাৰ ওলাব লাগিছিলে x² প্লাছ 8x প্লাছ 4। তো সমান হ'লনে? নহ'ল, গতিকে এইটো ভুল। ইমানতে এইখিনি অনুশীলনী শেষ হ'ল। যদি ভিডিঅ'টো ভাল পাইছা, লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।